আজ কাছাড় জেলার লক্ষ্মীপুর মহকুমা আদালতের নবনির্মিত ভবন উদ্বোধন করলেন আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা এবং গৌহাটি উচ্চ আদালতের প্রধান বিচারপতি বিজয় বিষ্ণই। আজ এক বিশাল সভার মাধ্যমে লক্ষ্মীপুর শহরে নবনির্মিত আদালত ভবনের উদ্বোধন করা হয়। উদ্বোধনী অনুষ্ঠানে উপস্থিত ছিলেন আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, গৌহাটি উচ্চ আদালতের প্রধান বিচারপতি বিজয় বিষ্ণই, বিচারপতি সুমন সেন, বিচারপতি কল্যাণ রায় সুরানা প্রমুখ। আদালত ভবন উদ্বোধন করে বেশ কয়েকটি গুরুত্বপূর্ণ মন্তব্য করেছেন আসামের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। তিনি বলেন, দায়িত্ব নেওয়ার সময় মামলার কনভিকশনের হার ছিল 5% নিচে, কিন্তু বর্তমানে কনভিকশনের হার 23%। আগামী 2-3 বছরের মধ্যে আরো কনভিকশনের হার বাড়বে। এদিন মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা শিলচরে ফ্লাইওভার বরাকের কোন জেলা থেকে মন্ত্রী প্রদান করা হবে সেই সব প্রসঙ্গ সহ বাংলাদেশের সংখ্যালঘু সম্প্রদায়ের উপর যে নির্যাতন বা আক্রমণের ঘটনা নিয়ে একাধিক মন্তব্য করেছেন। আমরা সরাসরি শুনে নেব মুখ্যমন্ত্রীর সেই মন্তব্য। উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি বিজয় বিষ্ণয় ডাঙৰীয়া তেখেতে উদ্বোধন কৰিলে। আমি সকলোৱে এই শুভ মুহূৰ্তত অনুষ্ঠানত যোগ দিয়াৰ আমাৰ সকলোৰে সৌভাগ্য হ'ল। লক্ষীপুৰৰ বহুদিনীয়া এটা অভাৱ দূৰ হ'ল যে এটা স্থায়ী জুডিচিয়েল বিল্ডিং হ'ল। মই বৰাক উপত্যকাৰ ৰাইজ আৰু লক্ষীপুৰৰ ৰাইজক আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ। So starting from 2023 to 6 till now, your mission improving the conviction rate 8.5, which will impact it. The conviction rate were as low as 5% when I took the charge of Home Ministry. Today the conviction rate has gone up to 23%, and I am of the view that we will soon touch 30%. And over next 2 years, we will be able to achieve the national conviction rate if things goes like this way for another 2-3 years. The situation has changed, but we were so behind that catching national average itself is a very big task. But now we are on right track. It will take some time, but it will reach. We will reach there. কৰি আছো, আমি আলোচনা কৰি আছো। এখন বহুত ডাঙৰ ফ্লাইঅভাৰ হ'ব, তাৰ কাৰণে বনাওতে মানুহৰ বহুত কষ্ট হ'ব, সববিলাক চিন্তা কৰি আছো। গুৱাহাটীত ফ্লাইঅভাৰ বনালে বনোৱাৰ সময়ত মানুহে বহুত গালি পাৰে যেতিয়ালৈকে কমপ্লিট হৈ নাযায়, আৰু শিলচৰত যিখন ফ্লাইঅভাৰ যেতিয়া আমি বনাব যাম 3 বছৰ মানুহে গালি দিয়ে থাকিব। গতিকে গালিটো কেতিয়া খাম সেইটো সিদ্ধান্ত লৈ ল'ব লাগিব। ফ্লাইঅভাৰ ষ্টেটাছটো ইচ্ছা কৰিলে আজিৰ পৰাই বনাব পাৰো, তেনেকুৱা কোনো কথা নাই। কিন্তু ইলেকশ্যনৰ আগত মানুহৰ গালি খোৱাটো ভাল হ'ব নে বেয়া হ'ব এইটো অলপ চাই লওঁ না। It is a very sad things which is happening in Bangladesh. Government of India has already reacted. আৰু মই ভাবো যে বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে তাৰ বাবে প্ৰচেষ্টা কৰি আছে। আৰু আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত আজি বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকসকলৰ লগত থিয় হৈ আছে। তেওঁলোকৰ যি নিৰাপত্তাহীনতা, দুৰৱস্থা, যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে, অত্যাচাৰ কৰা হৈছে, আমি সকলো চিন্তিত হৈ আছো। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম। অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে, কিন্তু আমি যি দেখি আছো যে অসমলৈকে যি আহিছে
বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছো ইয়ালৈকে আহোঁতে তাতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকো আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন অহা নাই চাওক ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে আমি বেন কৰি দিম আমিতো ভালেই পাওঁ আমিতো বিচাৰিয়ে থাকো তেওঁলোকেহে বিধানসভাত আপত্তি কৰে গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিও খাব নালাগে এজিপিও খাব নালাগে কংগ্ৰেছেও খাব নালাগে তাতকৈ ভাল কাম কি হ'ব পাৰে আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে তেতিয়াতো অহা ইলেকশ্যনত ময়ে মানুহক কম যে কংগ্ৰেছক ভোট দি দিয়ক হয় নহয় এই বছৰতে হৈ যাব মানে বিফোৰ দিছ ফাইনেন্সিয়েল ইয়াৰ ভাইচ চেঞ্চেলৰ উইল বি এপইণ্টেড পুলিচে চাই আছে কথা পাতি আছে ডিজিটেল অভিযোগ এটা আনিছে যে আপনি 1.5 লাখ কোটি টাকা লোনত লৈ আছে হে ভগৱান এই লোনটোতো মানে তেওঁক বহুতবাৰ বিধানসভাত বুজাই দিয়া হ'ল যে লোন কেতিয়া লয় কেনেকে লয় একেটা কথাকে বাৰে বাৰে কিমান বুজাই থাকিব কিবা যদি মই বেয়া কাম কৰিলেহেঁতেন তেতিয়াহ'লেতো ভাৰতবৰ্ষৰ বাকী চৰকাৰৰ পৰা দিল্লীৰ পৰা ৰিজাৰ্ভ বেংকৰ পৰা কিবা এখন চিঠি আহিলেহেঁতেন নহয় হয় নহয় আৰু কংগ্ৰেছ চৰকাৰবিলাকেতো আমাতকৈ বেছিয়ে লোন লয় লোন লোৱাৰ নিয়ম আছে 3% যিমান আপোনাৰ আয় হয় তাৰ 3% আপুনি লোন ল'ব পাৰে গতিকে নাই যেতিয়া বিধানসভাত তেওঁ জিকি আহিব তেতিয়া তেওঁ কথাবোৰ বুজি পাব আঁচনি কেৱল বেনিফিচিয়াৰী আঁচনি বা অৰুণোদয় দিয়াৰ কাৰণে লোন লব তেওঁলোকে অৰুণোদয়টো নালাগে বুলি কৈ দিয়ক বাছ অৰুণোদয় লুৰিণজ্যোতি গগৈ আমাক লিখি দিয়ক অৰুণোদয় নালাগে বুলি তেতিয়া বিবেচনা কৰি ল'ম তেওঁক মোৰ একাউণ্টেণ্ট নেকি তেওঁ ইমান মোৰ ভিতৰুৱা কথা গম পায় তেতিয়াহ'লেতো মানুহে তেওঁকে ডাউট কৰিব যে লগতে থাকে নেকি বুলি যে ভিতৰুৱা কিবা গোপন বুজাবুজি আছে নেকি হয় নহয় বদৰুদ্দিন আজমলৰ যিহেতু এতিয়া প্ৰায় অস্তমিত হৈছে গতিকে অখিল গগৈক বোলে আপুনি লগাই সেই সমষ্টিবিলাক দখল কৰাৰ এটা অখিল গগৈক নাম মই লগাব পাৰো নে কি কৰিব পাৰে এইবিলাক চব তেওঁলোক একে আছে এইটো প্ৰেচাৰ টেকটিক্স হয় কিন্তু বদৰুদ্দিন আজমলৰ বিদায় হ'ল কিন্তু আমি সংখ্যালঘু চিটতো আমিয়ে জিকো আজিকালি আমি লগাব কিয় লাগে কৰিমগঞ্জটো আমিয়ে জিকিলো চামুগুৰিটো আমিয়ে জিকিলো আমি কাবাক লগাব কিয় লাগে এতিয়াতো ভোট আমিয়ে পাম আৰু 5-6 বছৰ পিছততো সবেই নিজে নিজে বিজেপিক ভোট দি দিব আমি ইমান কাম কৰি আছো হয় নহয় আজি যে কোৰ্ট বিল্ডিংটো হ'ল ইয়াতো সংখ্যালঘু আহিব সংখ্যাগুৰু আহিব ইমান কাম হৈ আছে সকলোৱে আমাকে ভোট দিব দুদিন পিছত মানে 26 সংখ্যালঘুৰ ভোট আপোনালোকৰ পক্ষত দিব আমি খুজিব নালাগে মানুহে নিজে দি দিয়ে মইতো আৰু বাকচত উঠি ক'ব নোৱাৰো যে আপুনি ভোটটো নিদিব বুলি কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব আমিয়ে জিকিলো চামুগুৰিটো আমিয়ে জিকিলো আমি কাবাক লগাব কিয় লাগে এতিয়াতো ভোট আমিয়ে পাম আৰু 5-6 বছৰ পিছততো সবেই নিজে নিজে বিজেপিক ভোট দি দিব আমি ইমান কাম কৰি আছো হয় নহয় আজি যে কোৰ্ট বিল্ডিংটো হ'ল ইয়াতো সংখ্যালঘু আহিব সংখ্যাগুৰু আহিব ইমান কাম হৈ আছে সকলোৱে আমাকে ভোট দিব দুদিন পিছত মানে 26 সংখ্যালঘুৰ ভোট আপোনালোকৰ পক্ষত দিব আমি খুজিব নালাগে মানুহে নিজে দি দিয়ে মইতো আৰু বাকচত উঠি ক'ব নোৱাৰো যে আপুনি ভোটটো নিদিব বুলি কিন্তু মই এটা কথা কওঁ যে বিজেপিৰ আদৰ্শক ভাল নাপায় যদি ভোট নিদিব যদি আদৰ্শক ভাল পাই ভোট দিয়ে তেনে মই কেনেকে মানা কৰিব পাৰো হ'ব সোনকালে মন্ত্ৰীসভাটো বহুত ডাঙৰ সংশোধন হয় বৰাক উপত্যকাৰ পৰাই এজন ল'ব লাগিব গতিকে মই ভাবো যে সোনকালে হৈ যাব নামটো ক'ব নোৱাৰি নামটো ক'লে আৰু বাকী কেইজনে বেয়া পাব গতিকে একেলগে এদিনতে নামটো গম পাম মই আৰু বৰাক উপত্যকাখনক আকৌ কেনেকে 3 ভাগ কৰো একেলগে আছে আপোনালোক এখনেই জিলা আছিল কাছাৰ জিলাই গতিকে সদায় মানুহ ভাগ ভাগ কৰিব নালাগে একেলগে থাকিব লাগে যেতিয়া মোৰ দেউতা ইয়াত কাম কৰিছিল কাছাৰ জিলা হাইলাকান্দি কৰিমগঞ্জ শিলচৰ একে বৰাক উপত্যকাৰ মানুহ একে মানুহ আৰু তাক ভাগ ভাগ কিয় কৰি থাকিব লাগে
I think situation in Manipur will have definitely some impact in Assam. So we have deployed additional police forces in Barak Valley to see that nothing comes to Assam. দি দিম দিয়ক, এতিয়াতো কামাণ্ডো আছে ইয়াতে, কমলক্ষ দেৱৰ পৰা প্ৰশ্ন হৈছিল তেখেতে এতিয়া দলত যোগদান কৰা নাই, কিন্তু যোগদান কৰিব লাহে লাহে। কেতিয়া দলত যোগদান কৰিব? তেওঁক সুধিব লাগিব, মই কেনেকে কম। लोग जब यहाँ पे इमोग्रेशन इंजीनियरिंग कर रहा है, तो करीबन 20 से 30,000 लोग जो समाजी आपके लोग बॉर्डर पे गए। देखिए, मैंने खुद बोला हूं कि ये बहुत चिंता की विषय है और सनातनी ऐक्य मंच का जो पोजीशन है या जो आज सुतारकंडी में जो हो रहा है, वहां में तो हमारा बीजेपी का लोग भी गए हैं, तो उसी से आप पता चल सकता है कि हम लोग कितना चिंतित है। और हम लोग का जो प्रेयर है, बांग्लादेश का जो हिंदू लोग हैं उनका साथ है। हम लोग चिंतित हूँ, परेशान भी हूँ, लेकिन मैं विश्वास करता हूँ कि मोदी जी कुछ ना कुछ हल निकाल ले। সংবাদ এই পর্যন্তই, ফিরছি পরবর্তী অন্যান্য আপডেট নিয়ে। ধন্যবাদ।